নমস্কাৰ। নমস্কাৰ। হেল্ল', আপোনালোকে সকলে ৰেডি আছে না? আমি সদায় ৰেডি থাকিব লাগে। হয়, কিয় ৰেডি থাকিব লাগে? আমি প্রত্যেকে একেজন কিহৰ ওয়ার্কার, নেটওয়ার্কৰ এজন ওয়ার্কার। নেট ইয়াত ৰেষ্ট নাই, ব্যায়াম নাই, আমি অহৰহ লাগি থাকিব লাগে। যিয়ে হওক, মোৰ পৰিচয়টো, মই ডক্টৰ ৰামচন্দ্ৰ সরকার। মোৰ ঘৰ অৰিজিনাল ঘৰ হৈ আছে বিজনী। বিজনী মোৰ জন্মস্থান হৈ আছে এখন সৰু গাঁও, যিখন গাঁৱত সেই গাঁওখনৰ নাম হৈছে চৌলাগুৰি। সেই গাঁওখনত মোৰ জন্মভূমি হয়, আই নদীৰ কিনাৰত। আৰু সেই গাঁওখনতে মই ডাঙা দিও লৈছোঁ। সেই গাঁওখনত থাকি মই হায়াৰ ছেকেণ্ডাৰী BSc কমপ্লিট কৰিছোঁ। BSc মই অভয়পুৰী কলেজৰ পৰাই কমপ্লিট কৰিছোঁ। BSc টো কমপ্লিট কেনেকৈ কৰি হ'ল? হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছতে মেডিকেল চান্স পায় এজন মানুহ, কিন্তু 3 টাইমছ মোক এন্ট্ৰেন্স দিব লগা হৈছে। 2 টাইমছ মই ফেইলাৰ হৈছোঁ। দুবাৰ ফেইলাৰ হৈছোঁ, আৰু দুবাৰ ফেইলাৰ হৈ মই 3 বছৰ মই এনেকৈ BSc এন্ট্ৰেন্স দি আছোঁ, ইফালে পঢ়া শুনা চলাই আছোঁ, এৰি দিয়া নাই। কিন্তু লাষ্ট যেতিয়া 3 নম্বৰ সময়ত মই এন্ট্ৰেন্সত অসমতো সিলেক্টেড হলো, ওয়েস্ট বেঙ্গলতো সিলেক্টেড হলো। তেতিয়া অলরেডি মই BSc মোৰ কমপ্লিট হৈ গ'ল, ফাইনাল হৈ গ'ল। তেতিয়া তাৰপিছত মই মেডিকেল নতুন জিন্দগী মোৰ ষ্টাৰ্ট হ'ল। নতুন জিন্দগী ষ্টাৰ্ট কৰাৰ পিছত মেডিকেল লাইফৰ প্রথম ক্লাছত মই এটাই আমার লেকচারারে এটাই কথা কৈছিল যে আপোনালোকে যদি ডক্টর হব কাৰণে ইয়াত আহিছে, তেনেহ'লে প্ৰথম কাম হৈছে কি আপোনালোকৰ ফাৰ্ষ্ট কাম ডক্টৰ হ'ব লগা হ'লে ফাৰ্ষ্ট কাম হ'ল ভয়, ঘৃণা আৰু লজ্জা, লাজ। এই তিনিটা আপোনালোকে ত্যাগ কৰিব লাগিব। এই তিনিটা যদি ত্যাগ কৰিব পাৰিছে, তেনেহ'লে আপোনালোকৰ প্ৰেক্টিকেলি লাইফত হিউমেন বডি সম্পৰ্কে আপোনালোকে কাম কৰিব পাৰিব। আৰু তিনিটাৰ মাজত যদি এটাই লৈ গৈছে, তেনেহ'লে সাকসেসফুল কোনো ধৰণৰ কাম কৰিব নোৱাৰিব। কথাটো মই তেতিয়া মেডিকেলৰ প্ৰথম দিনা যিটো ক্লাছ, এই ক্লাছত মই পাইছিলোঁ। কিন্তু এই তিনিটা কথা সকলোকে মই যদি কনফিয়াৰ কৰোঁ, আমি এজন নেটওয়ার্কার। নেটওয়ার্ক কি হয় আমি বুঝাই নাছিলো, কিন্তু নেটওয়ার্কার। তেনেহ'লে আমি নেটওয়ার্কার যদি হ'ব খুজিছোঁ, তেনেহ'লে আমাক শিকিব লাগিব। আৰু যদি শিকিব খুজিছোঁ, তেনেহ'লে আমাৰ লাজৰ পৰা দূৰত থাকিব লাগিব। কেনেকুৱা মই এজন শিক্ষিত হওঁ, বহুতে এনেকুৱা গৌৰৱ থাকে। মই এজন ডক্টৰ হওঁ, মই কৈলাশৰ ওচৰত যাম নেকি মই শিকিবৰ কাৰণে নাযাম। এনেকুৱা কিছুমান বহুতে ভিতৰত এটা গৌৰৱ থাকে। আৰু কি জানো গ'লে লাজো পাব পাৰে, লাজ লাগা হৈ আছে। মই ইমান মানে ডিগ্ৰী এটা লৈ এতিয়া এজন গ্ৰেজুৱেশ্যন এজন মানে মানুহৰ ওচৰত যাই পৰামৰ্শটো যে ল'ম, কেনেকুৱা নিজক বিবেচনা কৰে তেতিয়া নহয়। আমি যদি এইখিনি কাম কৰিবৰ কাৰণে যদি লাগি আছো, তেনেহ'লে আমি কামটো শিকিব নোৱাৰিম। মই শিক্ষা জৰুৰী থাকক না কিয়, মই ডক্টৰ থাকোঁ আৰু মই কিবা থাকোঁ, মই একচুৱেলি নেটওয়ার্কার নহয়। যদি নেটওয়ার্কার নহয়, মই জিৰ' লেভেল হ'ব মানে আমি জিৰ' লেভেল নেটওয়ার্কিং সম্পৰ্কে এতিয়া মোৰ ডিগ্ৰী থাকিব পাৰে, কিন্তু দেখা গ'ল আমাৰ যিবিলাক গুৰু আছে নেটওয়ার্কিং সম্পৰ্কে সিহঁতে মজবুত নলেজ লৈছে,
আমি এই নলেজটো ল'ব লগা হলে আমাক কি কৰিব লাগিব লাজ এৰিব লাগিব আৰু যদি লাজ আছে তেনেহলে আমি এই নেটৱৰ্কটো কৰিব নোৱাৰিম তাৰ পিছত যেনেকুৱা ভয় এনেকুৱা যেনেকুৱা ইয়াত আমাৰ প্ৰডাক্ট মেডিচিন বেচো আছে তাৰপিছত কসমেটিক বেচো আছে তাৰপিছত এগ্ৰিকালচাৰ বেচো আছে তাৰপিছত আপনার ডায়েটারি সিস্টেমৰ বেচো আছে সাপ্লিমেন্ট যেটো তেনেহলে দেখা গ'ল যে আমাৰ এইবিলাকৰ ওপৰত কোনোটাৰে নলেজ নাই নলেজ যদি নাই তেনেহলে আমি ইয়াৰ সম্পৰ্কে কি আলোচনা কৰিম ভয় আহিব না নাই মনে মনে ভয় আহিব তেনেহলে আমি যদি নেটৱৰ্কিং কৰিব লগা হয় তেনেহলে আমাক কি কৰিব লাগিব এই ভয়টো আমি পাহৰি যাব লাগিব জ্ঞানৰ পৰা ভিতৰৰ পৰা ওলাই দিব লাগিব যদি আমি ওলাই দিব পাৰিছো তেনেহলে আমি একদিন গ্লোবালি প্লাস প্লাস প্ৰডাক্ট কি হয় আমি ধুনীয়াকৈ ক'ব পাৰিম আৰু যদি আমি এইখিনি যদি মনত ৰাখি দিছো আমি কিন্তু নোৱাৰিম তে এতিয়া ধৰক ঘিন মার্কেটত গলে চাব মই প্ৰেক্টিকেলি লাইভত মই এটা কথা কওঁ মই এজন মোৰ সহযোগী কৰ্মী এজন ডক্টৰৰ ওচৰত গৈছিলো মই নেটৱৰ্কিং সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে যেতিয়া আলোচনা কৰিবৰ কাৰণে গেলো নেটৱৰ্ক শব্দটো তাৰ ওচৰত প্ৰকাশ কৰাৰ লগে লগে ই তৎকাল পিছাই গ'ল মানে তাক নেটৱৰ্কৰ ওপৰত যেনেকুৱা এটা ঘিণ মানে কল্পনাই কৰিব নোৱাৰি আৰু যেতিয়া এই নেটৱৰ্কিং ওপৰত যেটো ঘিণ কৰিলে তেতিয়া মই তাৰ পৰা নেটৱৰ্কিং সম্পৰ্কে কিবা তাৰ লগত কোনো আলোচনাই নহল মই পিছাই আহিলো ডক্টৰ বাবু ইমান ঘিণ কৰি আছে তাৰ ওপৰত মই কথাটো কেনেকৈ পাতি সম্ভৱ নহয় তেতিয়া এনেকৈ ঘিণ কৰাৰ পিছতো কিন্তু মই তাক কিন্তু পিছা ছাৰা নাই মই কি কৰিছে তাক সুযোগত আছো এই ঘিণ যে কৰিছে এই সুযোগটোত আছো যে ঘিণটো তাক কেতিয়া ইয়াৰ পৰা আঁতৰাই দিব পাৰো আৰু সেইজন মানুহ একদিন কি হ'ল যেতিয়া তাৰ ভাইটিয়ে ফাৰ্মাচীটো ষ্টাৰ্ট কৰিলে ফাৰ্মাচী যেতিয়া ষ্টাৰ্ট কৰিলে তেতিয়া দেখা গ'ল তাত সেই ফাৰ্মাচীত কি আছিল আপনার এটা এনেকুৱা এটা মেডিচিন আছে যেটো আমাৰ ভাৰতীয় মেডিকেল সায়েন্সত এইটো হেৰি নাই মানে এপ্ৰুভেড নাই আৰু তেনেকুৱা মেডিচিন সেই ফাৰ্মাচীত পোৱা গৈছিল আৰু পুৰা যেতিয়া পাইছিল তেতিয়া কি কৰিছিল সেই ফাৰ্মাচীটো মানে ওচৰৰ যিবিলাক ফাৰ্মাচী আছে ইহঁতে কমপ্লেইন কৰা ইনস্পেক্টৰ তাত গৈ ফাৰ্মাচীটো চিজ কৰিবৰ কাৰণে আগবাঢ়ি গ'ল এতিয়া এই ডক্টৰজনৰ যিটো ভাইটিয়ে ফাৰ্মাচী কৰিছিল তাৰ নলেজ নাই তাৰ ভাইটি ডাক্তৰ হয় তাক বহাই দিছে সৰু এটা মানে কিবা এটা লাইসেন্স লৈ তাক বহাই দিছে আৰপি লাইসেন্স লৈ কিন্তু কমপ্লেইন যেতিয়া আহিল তেতিয়া কিন্তু বহুত ডাঙৰ এটা ফেক্টৰ ষ্টাৰ্ট হৈ গ'ল কিন্তু এই সময়ত দেখা গ'ল সেই ডক্টৰজনে মোৰ ওচৰত পৰামৰ্শৰ কাৰণে আহিল সেই ডক্টৰজনে তাৰমানে সেই নতুন জিএমচিৰ পৰা ওলাই মানে চেম্বাৰটো কৰিছিল প্লাছ চাকৰিটো হৈছিল আৰু সেই সুযোগতে তাৰ ভাইটিটো বেকআপ তাক মানে কিবা এটা কৰ্মসংস্থান দিবৰ কাৰণে তাক ফাৰ্মাচীটো দিছিল এতিয়া দেখা গ'ল এই যে চেক্টৰটো যেতিয়া সমাধান কৰিব লাগে তেতিয়া একেটা মোক ফোন দিলে যেতিয়া ফোন দিলে তেতিয়া সেই সুযোগটো মোৰ কামত লাগি গ'ল সেই সুযোগটো কেনেকৈ লাগিল যে তেতিয়া তাক মই এনেকুৱা এটা কথা ক'লো চাব আপনি নেটৱৰ্কিং ঘৃণা কৰে আপনি নেটৱৰ্কিং বেয়া পায় এতিয়া আপোনাৰ ওচৰত মই যেতিয়া নেটৱৰ্কিংৰ খাতিৰত আহিছিলো তেতিয়া কিন্তু আপনি মোৰ কথা কোৱাৰ লগে লগে আঁতৰলৈ গুচি গৈছিল মানে ঝটকা খাইছিল আপনি এনেকুৱা কিন্তু
আজিৰ পৰা মোটামুটি ধৰক 5 বছৰ আগত আপুনি ঝটকা খালে 5 বছৰ পিছত আপুনি লগ কল কৰিলে। নেটৱৰ্কিং এনেকুৱা এটা বস্তু হয়, এনেকুৱা এটা মজবুত বাইণ্ডিং হয়, যি বাইণ্ডিঙে যদি এজন তললৈ পৰি গৈ আছে, সি যদি তাৰ আপৰাইনৰ লগত যদি যুক্ত হৈ আছে, তললৈ পৰি যাব খুজিলেও তাক পৰি যাব নিদিয়ে, তাক বাইণ্ডিঙত ধৰি ৰাখে। তেতিয়া এই মানুহজনক কলো মই যে চাব, এই যে আপুনি কানেক্টেড কৰিলে যে 5 বছৰ পিছত, এইটো মই আপোনাৰ লগত এই কানেক্টত এনসাৰ কিয় দিলো, আপোনাৰ লগত লগ কিয় হল জানে? এই যে 5 বছৰ আগত আপনি নেটৱৰ্কিংৰ কাৰণে ঘিৰ কৰিছিল, কিন্তু 5 বছৰ পিছত আপনি আকৌ মোক কল কৰিলে। সেই সিস্টেমটো তেতিয়া সলিউশন হৈ গল। সলিউশন হোৱাৰ পিছত সেই মানুহজন যে ডাক্তাৰ আছাদুল হক, একেটাৰ ঘৰ হৈ আছে আপোনাৰ হেৰি ছাগলীয়া, অসম বেংগল বৰ্ডাৰত ঘৰ হয়। একেতে তাৰে এজন মেডিকেল হস্পিটেলৰ এজন মেডিকেল অফিচাৰ হয়। সেই মানুহজন চাব, এতিয়া আমাৰ যিটো আগৰ প্ৰিভিয়াছ কোম্পানী আছিল, ই নিজে নিজে জাচি পেলাই ৰেজিষ্টাৰ কৰিলে। তাৰপিছত ইজনে আমাৰ চিষ্টেমত জাচি ৰেজিষ্টাৰ কৰিলে। এই যে মই কলো যে লাজ, ভয়, ঘৃণা, খালি নট ফর মেডিকেল সায়েন্স, লাজ, ঘৃণা, ভয় যদি আমি পুহি আছো, তেনেহলে আমি জিন্দেগী কোনো কামতে সাকসেস হব নোৱাৰি। তাহলে আমার সাকসেস হব লগা হলে এই তিনটা আমি প্রত্যেকের মাজতে আছে। লাজ, ঘৃণা, ভয় প্রত্যেকের আছে, মানুহ মানুষই আছে। হয়তো বেলেগ জানোয়ার আছে, কিন্তু ইহঁতে ক্যাপচার কৰিব নোৱাৰে, কিন্তু মানুহ ক্যাপচার কৰিব পাৰে। যে হওক, মই অন্য কামবোৰ কথাটো দাঙি ধৰিলো।